ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ ভেৰগাঁৱৰ টেংকি বস্তিত ভয়ংকৰ পৰিস্থিতি বন্য হস্তীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা এটা পৰিয়ালৰ আৰু টেংকি বস্তিত কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰিলে হাতীয়ে ডিমাকুচি বামুণজুলি ৰজাগড় বাদলাপাৰা টেংকি বস্তিত হাতীৰ উপদ্ৰৱ অব্যাহত আৰু বগৰীতল নালাপাৰা ননৈপাৰা শগুনবাহী আদি বিভিন্ন স্থানত এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে অঞ্চলবাসীয়ে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বন বিভাগেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে আহি পেলাই একদম কল গাছ ভাঙিল গাছ গছনি ভাঙিল তামোল গাছ ভাঙি পেলাই একদম যেনে তেনে মই বাচিছোঁ দেই তাৰপিছত একদম কল গাছেদি মোক হেঁচপা ধৰিছিল কিন্তু মই ভাগ্য ভাল মই নিজৰ জীৱনখিনি বাচালোঁ যেনে তেনে এইফালে ঘৰ চৰ গোটাই ভাঙি দিলা আৰু গোটাই এইফালে বাগান চাগান গোটাই চেচ কৰি দিছে আৰু তাৰপিছত এতিয়া মই কি কৰোঁ তাৰ চৰকাৰে কিবা ব্যৱস্থা দিয়ে না নিদিয়ে মোক আপুনি কাৰোবাক জনালে যে হাতীয়ে ঘৰ ভাঙি পেলাই কিবা কৰলা তামোল গাছ ভাঙছি কল গাছ ভাঙছি আৰু মই যেনে তেনে বাচিছোঁ ইয়াৰ পৰা যেনে তেনে ভাগ্য ভাল মোৰ গুৰু কিবা আছে বুলি মই বাচিলোঁ তাৰপিছত গোটাই তামোল বাগান ভাঙছি চাহ বাগান ভাঙছি তাৰপিছত এনেকুৱা মানুহক জনাইছোঁ ফৰেষ্টাৰক জনালোঁ কেম্পত জনালোঁ নাহে এতিয়া কি কৰোঁ এতিয়া মই আপুনি চৰকাৰক কি ক'ব বিচাৰিছে চৰকাৰক এতিয়া মই তাৰমানে এতিয়া কিবা কৰে এতিয়া চৰকাৰক আমি অনুদান কিবা এটা আমাৰ মূল্যটো ক্ষতিপূৰণটো দিব লাগে বুলি আমি জনাইছোঁ এটা এতিয়া দেই না নেদে ক'ব নোৱাৰোঁ এতিয়া হাতী আহিছিল আৰু না মই মানে অকলে থাকে মোৰ বাচ্চা লৈ পিনি মানে যেন তেনে বাচি গৈছে আৰু না মই তাৰপিছত আৰু MC MLA ডাঙৰ মানুহগিলা চেয়াৰমেন গাঁৱৰ মানুহ একো মানুহ মানে চাব অহা নাই আৰু না পুৰা নষ্ট কৰিছে পুৰা নষ্ট কৰি দিছে ঘৰ দুটা আছিল ভাঙি দিছে মানে আৰু বাচন বাটি চব ভাঙি দিছে চব গোদৰেজ মানে চুকেছ চব ভাঙি দিছে আৰু না বাচন বাটি একে নাই মানে শুইবৰ কাৰণে নাই থকাৰ কাৰণে ঘৰ নাই এতিয়া এতিয়ালৈকে কোনো চেয়াৰমেন আহিছে নাই অহা নাই খবৰ ল'ব একেবাৰে কোনো অহা নাই মই অকলে আৰু না আপুনি জনাইছিলে খবৰ জনাইছিল মানে মই ফেচবুক পেজ আছে নহয় তাতে দিছিল মানে বহুত মানুহ দেখিছে তাৰপিছত আৰু খবৰ লোৱা নাই আৰু আপোনালোকৰ ঘৰ খালি অকল ভাঙিছে নে কাৰোবাৰ নষ্ট কৰিছে ইয়াতে তাই আৰু গছগিলা ভাঙিছে মানুহগিলা টোপনি যোৱা নাই আমাৰ লিট্ৰিং ভাঙি দিছে পাকা ঘৰ ভাঙি দিছে বুঢ়া বুঢ়ী সিদলিও যোৱা নাই পিছত মানুহটোকে ধৰিবৰ কাৰণে সিদি আহি আছিল তাৰপিছত কি হ'ল ঘৰৰ ওচৰৰ বুঢ়া মানুহ একজন যাই পেলাই টকেন এটা খুব কিবা দুলাই খেদাইছে তথাপিত নাযায়